ৰঙালাও চমু পৰিচয় বৰ্ষজীৱী মাটিত বগাই যোৱা লতা পাত ডাঙৰ পাতৰ ঠাৰি আদিত শুং থাকে পাতৰ ঠাৰি দীঘল ফুল হালধীয়া ফুল ডাঙৰ ফুল নলাকাৰ ফল ডাঙৰ ফল গোলাকাৰ আৰু দীঘলীয়া ফলত দশিভ থাকে ফলৰ ভিতৰ অংশ গাঢ় হালধীয়া ফল পকিলে হালধীয়া হয় কিছুমান ফলৰ বাকলি পখৰা পখৰি ফল পাচলি হিচাপে খোৱা হয় বীজ ডাঙৰ বীজ চেপেটা ঔষধি গুণ ৰঙালাও পুষ্টিকৰ পাচলি ৰঙালাও আৰু ৰঙালাওৰ গুটিয়ে শুক্ৰ বঢ়ায় আৰু যৌন উত্তেজনা বঢ়ায় ৰঙালাও বলকৰ আৰু ৰক্তৰোধক পকা ৰঙালাওৱে দৃষ্টিশক্তি বৰ্ধন কৰে শৰীৰৰ দূষিত পদাৰ্থ ঘামৰ লগত বাহিৰ কৰে ৰঙালাওৰ কুমলীয়া পাত আৰু ঠাৰিয়ে দাঁত হাড় মজবুত কৰিব পাৰে কাৰণ পাত আৰু ঠাৰিত যথেষ্ট পৰিমাণে কেলছিয়াম থাকে ৰঙালাওৰ গুটিয়ে কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰে ৰঙালাওত থকা বিটা কেৰটিনে শৰীৰত হোৱা টেমুনা শুকুৱাব পাৰে আৰু কৰ্কট ৰোগ প্ৰতিৰোধ কৰে ৰঙালাওৰ ১ গ্ৰাম গুটিত প্ৰায় ২০৬৫ মিলিগ্ৰাম ফাইটষ্টেৰল পোৱা যায় এই ফাইটষ্টেৰলে কোলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰিব পাৰে ৰঙালাওৰ গুটিত কিউকাৰ্বিটিনে ফিতাপেলু আৰু কৃমি নাশ কৰে সেইদৰে ৰঙালাওৰ গুটিত থকা কেৰটিনয়েডে যৌনশক্তি অটুট ৰাখে হাড়ৰ অস্টিওপৰোচিছ ৰোগ ৰঙালাওৰ গুটিয়ে প্ৰতিৰোধ আৰু নিৰাময় কৰিব পাৰে দেহত হোৱা পোৰণি ৰঙালাওৰ গুটিয়ে নাইকিয়া কৰে